हाय फ्रेंड, जय जगन्नाथ, जय माँ समले सबे आशा करी सबे भले थे। तो मु आज अच्छी सिंगरी आउ मोर प्रहित शिक्षा जोटा अच्छी आम ये रहा एक हफ्ता। तो सब वीडियो देखेबी तुम नाइन बनिक रह। तो और सब मन के जोहार। तो हमने सिंगरिया ही ये योगा कैंप माने पुरोहित शिक्षा। तो यहाँ हमने आसाम के बागान के ढेर कोई आहे दादा गिला देखे पा रहा था और हमने भी आई। और इटा लगे हमने के प्रोफेसर भवेश्वर गोस्वामी सर और यहाँ आयोजित करल जाए विश्वनाथ कौशल विकास सेवा न्यास और योग गुरुकुल असम के तरफ से योग मर्दुजम और आयुर्वेद प्रशिक्षण यहाँ दियाल जाते। ताकि ऐसा तो नहीं मन देखे पार जे हमनी के खाली बागान एरिया में देखबा तो छोटे छोटे छेना मन बहुत मन गलत रास्ता में जाते हैं। उठा कर देख के योग गुरुकुल असम और जितना ट्रस्ट है उमन मैंने हमनी के बागान के छेना पोता के बढ़िया शिक्षा प्रदान करे के लिए इटा स्टार्ट करें। और यहाँ देखे पा रहा था ढेर दादा मन हन सब किबा नहले किबा एकटा इसलिए क्या हन जे उमन समाज के सुधराए पारबेन और जे गिला इनको क्या हन जे सोच और उमन देखे पा रहा था विभिन्न बागान के रहन तो सब मन देखे पा रहा था। और
इटा हमने जाए के बागान एरिया में जितना हमनी के भाई बहन मान हन ओह मान के सिखाबो ताकि और योगा एक ऐसा वस्तु लागे जे तोहनी के बॉडी और मन दोनोटा कंट्रोल करे परबा और बॉडी और मन कंट्रोल करे परले के बेया रास्ता में जाई तो सर के मैं 2 अक्षर कहे चाहूँ कि আমি এই প্ৰশিক্ষণ লৈ মানে কেনেকৈ সমাজত প্ৰচাৰ কৰিম আৰু এইটো উদ্দেশ্য আমাক ছাৰ 2-3 কথা কৈ দিব বুলি অনুৰোধ আছে। সকলোকে নমস্কাৰ। যোগ এনেকুৱা এটা বস্তু যে প্ৰাচীন ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ এক অমূল্য অৱদান আমি সকলোৱে জানো। যদিও জানো এইটো বৰ্তমান লুপ্তপ্ৰায় অৱস্থাত গুচি গৈছিল। আজি ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যোগ যে ভাৰতীয় সংস্কৃতিৰ এক অমূল্য সম্পদ এইবুলি গোটেই বিশ্বত চিনাকি কৰি দিছে। সেইকাৰণে 21 জুনৰ তাৰিখটো বিশ্ব আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰিব দিয়া হৈছে আৰু সেই কথাত সন্মতি দি পৃথিৱীত যিমান ৰাষ্ট্ৰ আছে মেক্সিমাম ৰাষ্ট্ৰই এইটো উৎসৱ পালন কৰি আহিছে আৰু ইয়াৰ গুৰুত্ব ইমানেই বেছি যে যিসকলে ইয়াক অন্বেষণ কৰে বা যিসকলে ইয়াৰ চৰ্চা কৰে ইয়াৰ সুফল নিশ্চয় পাই আহিছে। সেইকাৰণে ইয়াৰ গুৰুত্ব আৰু মহত্ব লক্ষ্য ৰাখি আমিও আমাৰ বাগিচা অঞ্চলৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে বাগিচা অঞ্চলত বাস কৰা মানুহখিনিৰ কাৰণে এটা সুন্দৰ পদক্ষেপ লোৱাৰ যত্ন কৰিছোঁ আৰু তেওঁলোকেও আমাক সহযোগ কৰিছে। ইতিমধ্যে আমি প্ৰায় তেওঁলোকৰ অঞ্চলত থকা 3টা ট্ৰাষ্টৰ লগত যোগাযোগ কৰি তিনিচুকীয়া জিলাত বা হোজাইত ঠিক সেইদৰে শিৱসাগৰ এনেকুৱা ধৰণৰ কিছুমান বিশেষ ঠাইত আমি এনেকুৱা প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ আৰু এই প্ৰশিক্ষণ ব্যৱস্থাটোৰ নাম লিখিছোঁ যোগ মাধুৰ্যম পাঠ্যক্ৰম। এই পাঠ্যক্ৰমৰ অন্তৰত তেওঁলোকে প্ৰায় যিখিনি যোগৰ বাবে প্ৰয়োজনীয় একেবাৰে বেছিক যিখিনি যোগৰ আসন বা শ্বসন ক্ৰিয়া সামান্য মন্ত্ৰ প্ৰাৰ্থনা এইবিলাকৰ জৰিয়তে আমি শৰীৰটো সুস্থ আৰু সবল কৰি ৰাখিবলৈ যত্ন কৰিব পাৰোঁ। তেওঁলোকেও ইয়াৰ পৰা উভতি গৈ নিজৰ অঞ্চলত নিজৰ ল'ৰা ছোৱালীক মা দেউতাক তেওঁলোকে যাতে শিকাব পাৰে তাৰ সেই প্ৰতি লক্ষ্য ৰাখি আমি এনেকুৱা অনুষ্ঠানৰ আয়োজন কৰিছোঁ, প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰিছোঁ। গতিকে এই প্ৰশিক্ষণৰ মাধ্যমেৰে আমাৰ একোটাই মুখ্য উদ্দেশ্য হ'ল সমাজ যেন সুস্থ থাকে, সমাজ যেন সবল হৈ থাকে আৰু যোগৰ মাধ্যমেৰে সকলোৱে নিৰোগী হৈ থাকক এইটো আশাৰে আমি এই প্ৰশিক্ষণ বৰ্গবিলাক আয়োজন কৰি আহিছোঁ। গতিকে ইয়াত যিসকল ট্ৰাষ্ট আছে আমাৰ লগত সহযোগ কৰিছে তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে যিসকলে আমাৰ লগত সহযোগ কৰিছে বা যিসকলে প্ৰশিক্ষাৰ্থী হিচাপে আমাৰ লগত অন্তৰ্ভুক্ত হৈছে তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ। ধন্যবাদ। তো জয় জোহার, জয় আদিবাসী।